আকৌ এবাৰ অসমীয়াক আক্ৰমণ AIDFৰ মিয়া শ্ৰমিকক উচতনি দিবলৈ গৈ খিলঞ্জীয়া লোকক চৰম অপমান কৰিলে চেঙা সমষ্টিৰ এইজন বিধায়কে মৌলানা বদৰুদ্দিন আজমলৰ দলৰ আশ্ৰাফুল হুছেইন নামৰ এই বিধায়কজনে অসমীয়াৰ স্বাভিমানক ভৰিৰে মোহাৰিবলৈও কুণ্ঠাবোধ নকৰিলে চৰম অপমান কৰিলে অসমীয়াৰ জাত্যাভিমানৰ প্ৰতীক গামোচা আৰু শৰাইক এই আশ্ৰাফুল হুছেইনে বৰপেটাৰ বাঘমৰাচৰৰ এক অনুষ্ঠানত উপস্থিত হৈ সমগ্ৰ খিলঞ্জীয়া সত্তাটোকেই অপমান কৰাৰ স্পৰ্ধা দেখুৱালে ঢিংকাণ্ডৰ পাছত উজনি অসমৰ পৰা মিয়া শ্ৰমিকক খেদি দিছিল খিলঞ্জীয়া দল সংগঠনে অবৈধ বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত সদায়ে অৱতীৰ্ণ হোৱা আশ্ৰাফুল হুছেইনে অসমীয়া গামোচা তামোল বটাক চৰম উপহাস কৰে মিয়া শ্ৰমিকসকলক চৰম উচতনি দি আশ্ৰাফুল হুছেইনে ক'লে গামোচা তামোল বটাৰে আদৰিলেহে উজনিলৈ মিয়া যাব যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায় মোৰ খোলা আহ্বান অকল এয়াই নহয় সততে খিলঞ্জীয়া লোকক অপমান কৰি অহা এই আশ্ৰাফুলে শৃংখল চলিহাকো কৰিলে প্ৰত্যক্ষ আক্ৰমণ ইফালে আশ্ৰাফুলৰ এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিছে বীৰ লাচিত সেনাৰ শৃংখল চলিহাই আশ্ৰাফুলক মিয়াৰ চৰ্দাৰ আখ্যা দি শিৱসাগৰলৈ আহিলে চেণ্ডেলৰ মালা পিন্ধোৱাৰ হুংকাৰ শৃংখল চলিহাৰ এইটো বিশৃংখল মানুহ শৃংখল চলিহা কোনো শৃংখল নহয় এইটো বিশৃংখল মানুহ কেতিয়া তেওঁ কি কয় নাজানো প্ৰথম মিয়াৰ চৰ্দাৰ বাংলাদেশীৰ চৰ্দাৰ আশ্ৰাফুলে আহি দেখুৱাকচোন বাৰু ইয়ালৈ তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব এইটো স্পষ্টকৈ আমি কৈ দিছোঁ আৰু এখন যুঁজ খিলঞ্জীয়াৰ অখিলঞ্জীয়াৰ যুঁজ এখন যুঁজ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ বাংলাদেশী চৰ্দাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব আমি ভয় খাম আমি লাগিলে MLA হওক কিবা হওক এইবিলাক আমাৰ লগত কথা নাই কিন্তু এটা কথা বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাকচোন যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ ৰাজহুৱা জীৱন ত্যাগ কৰিম আক্ৰমণ প্ৰত্যাক্ৰমণ ইয়াতেই থমকি নৰল জাতীয় জীৱনৰ সংগ্ৰামক উজনিৰ পৰা ক্ৰমাৎ নামনিলৈ সম্প্ৰসাৰিত কৰা শৃংখল চলিহাক মুখ্যমন্ত্ৰীৰ এজেণ্ট আখ্যা দিলে আশ্ৰাফুল হুছেইনে আশ্ৰাফুলৰ এই অভিযোগৰো উত্তৰ দিলে শৃংখলে প্ৰশাসন নাই নহয় ওপেন গুণ্ডা টেক্স বুলি কৈ আছে চৰকাৰ প্ৰশাসনে নাই শৃংখল চলিহাৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিহাই হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিহাৰ চুতলপিত চলে যিয়ে নহওক শৃংখল চলিহা বহুত ডাঙৰ মানুহ যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁ একোটাল ছিঙিব নোৱাৰে মই বিজেপি মানুহ নহয় মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'বলৈ আমি জাতীয় জীৱনত আছোঁ জাতীয় জীৱনত আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আমি এইখন সংগ্ৰাম কৰা নাই এইখন সংগ্ৰাম হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আশ্ৰাফুলক এনেকৈয়ে তোলাজোনা দি শৃংখলে দিলে পুনৰ আন এক হুংকাৰ বাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক চেলেঞ্জ কৰি থাকে তেন্তে এখন ভয়ংকৰ যুদ্ধলৈ সাজু থাকক কাৰণ আমাৰ মানুহ বহি নাথাকিব নহয় এনেকৈ যদি সদায় খিলঞ্জীয়া মানুহখিনিক হেৰি কৰি থাকিবলৈ হয় জোকাই থাকিবলৈ হয় তেতিয়াহ'লে আমি বহি থাকিম আমিওতো প্ৰতিবাদ কৰিম আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব আৰু আকৌ কৈছোঁ আক্ৰমণ যদি কৰাৰ কিবা পৰিকল্পনা হৈছে তেন্তে প্ৰত্যাক্ৰমণৰ বাবে সাজু থাকক একদম স্পষ্ট কথা আশ্ৰাফুল হুছেইনৰ এনে উচতনিমূলক ভাষ্যত অকল শৃংখল চলিহাই নহয় প্ৰতিটো খিলঞ্জীয়া দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাত্যাভিমানী অসমীয়াৰ গামোচা আৰু তামোল বটাক আশ্ৰাফুল হুছেইনে কৰা অপমানক সহ্য কৰা নহ'ব বুলি সকীয়াই দিছে প্ৰতিটো দল সংগঠনে নগৰবেৰাৰ পৰা বিল্লাল হুছেইন শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা